Hello my dear friends, আপোনালোকক পুনৰ এটি নতুন ভিডিঅ লৈ আন্তৰিক স্বাগতম জনাইছো। আপোনালোকে চাই আছে আপোনালোকৰ মৰমৰ ইউটিউব চেনেল নুৰুল আলম নাজু। আজি আমি এই ভিডিঅ'টিত জেন্ডাৰ সম্পৰ্কে পুংলিংগ স্ত্ৰীলিংগ আমাক যেটো পৰীক্ষাত দিয়ে সেই সম্পৰ্কে অতি দৰকাৰী 20টা মাল্টিপল চয়েস কোৱেশ্চন আলোচনা কৰিব লৈছো। সম্পূৰ্ণকৈ ভিডিঅ'টি চাব নিশ্চয়কৈ ইয়াৰ দ্বাৰা যথেষ্ট উপকৃত হ'ব। এই প্ৰশ্নসমূহ যিসকল বন্ধু-বান্ধৱী আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট এক্সাম 2023 ডিএমই APDCL বা APR এই ধৰণৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে আপোনালোকৰ বাবে বিশেষভাৱে যুগুত কৰা হৈছে। সম্পূৰ্ণকৈ ভিডিঅ'টি চাব নিশ্চয়কৈ ইয়াৰ দ্বাৰা যথেষ্ট উপকৃত হ'ব। আহকচোন বাৰু সম্পূৰ্ণকৈ ভিডিঅ'টি জানি লওঁ। প্ৰথম প্ৰশ্ন দিয়া যে হোৱাট ইজ দ্য অপজিট জেন্ডাৰ অফ টাইগাৰ? টাইগাৰ মানে আমাক বুজায় মেল টাইগাৰ যেটো। গতিকে আমি টাইগাৰৰ যেটো ফিমেল হ'ব হেতুক আমি কি বুলি কম? টাইগাৰেছ, পেন, ষ্টেগ এণ্ড টাইগ্ৰেছ। শুদ্ধতৰ হ'ব টাইগ্ৰেছ। মানে ফিমেল টাইগাৰটোক আমি টাইগ্ৰেছ বুলি কওঁ। গতিকে আমাৰ অপচন যেটো ডি দি আছে শুদ্ধতৰ হ'ব। পৰৱৰ্তী প্ৰশ্ন হোৱাট ইজ দ্য ফেমিনিন জেন্ডাৰ অফ উইজাৰ্ড? উইজাৰ্ডটো কি হয়? মেস্কুলিন জেন্ডাৰ হয়। গতিকে ইয়াৰ ফেমিনিন জেন্ডাৰটো আমি ক'ব লাগে। আৰু এই প্ৰশ্নটি 2022 বৰ্ষৰ DHS টেকনিক্যাল এক্সামত দিয়া আছিল। ইয়াত চাওক বিকল্প আছে উইচ, উইজেড, স্পিনষ্টাৰ, ৱেট্ৰেছ। উইজাৰ্ড মানে হৈছে যাদুকৰ, মানে মেল মেজিচিয়ান হয়। ইয়াত চাওক পাৰ্সন উইথ মেজিক্যাল পাৱাৰ যদি মেল হয় তেতিয়া আমি তাক কি বুলি কম? উইজাৰ্ড বুলি কম। যদি পাৰ্সন উইথ মেজিক্যাল পাৱাৰ ফিমেল হয় তেতিয়া তাক কোৱা হয় উইচ। গতিকে আমাৰ অপচন এ শুদ্ধ উত্তৰ হ'ব। পৰৱৰ্তী প্ৰশ্ন এয়া 2019 বৰ্ষৰ DHS এক্সামত দিয়া আছিল। ইয়াত চাওক দিয়া আছে হোৱাট ইজ এ মেল বি কল্ড? এনে এ কুইন বি ইজ দ্য ফিমেল বি। কুইনটো সদায় ফিমেলে হ'ব এটা আমি সকলোৱে জানো। এতিয়া ক'ব লাগে যে মেল বি হলে তাক আমি কি বুলি কম? ড্ৰেক। ড্ৰেক মানে হৈছে মাইকী পাতিহা। ইয়াত চাওক ইয়াত দিয়া আছে বিয়াৰ। বিয়াৰ মানে ভালুক আমি সেইটো জানো। এই গতিকে এইটো নহল বিয়াৰ নহল, বি নহব। এতিয়া ড্ৰোন মানে হৈছে মেল হনি বি। যদি মতা বিটোক আমি যেটো কৈছে মেল বি তাক আমি আচলতে ড্ৰোন বুলি কোৱা হয়। গতিকে অপচন আমাৰ কাৰণে বি শুদ্ধ উত্তৰ হ'ব। বিচ বাৰু ইয়াতে নাই বাৰু, বিচ মানে আছিল ফিমেল ডগ। পৰৱৰ্তী কোৱেশ্চনটো চাওক হোৱাট ইজ দ্য অপজিট জেন্ডাৰ অফ কব? এইটো 2022 চনৰ DHS টেকনিক্যাল এক্সামত এৰি দিয়া আছিল। ডব মানে কব মানে হৈছে মতা ৰাজহাঁহ। এতিয়া মাইকী ৰাজহাঁহ মানে কি হ'ব? এতিয়া চাওক ইও মানে হৈছে ভেৰি মানে ফিমেল শিপ। ড মানে হৈছে মাইকী হৰিণা বা হৰিণী আমি যাক কম। চ মানে হৈছে মাইকী গাহৰি। গতিকে আমাৰ বাকী থাকিল কোনটো? কব। ইয়াতে চাওক চ আমি পালো, এইটো নহয়। ড মানে আমি বেলেগ পালো আৰু ইও মানে আমি বেলেগ পাইছো। গতিকে আমাৰ কি হ'ব? PEN। পেন মানে হৈছে ফিমেল সোৱান হ'ব, মানে মাইকী ৰাজহাঁহ। গতিকে আমাৰ এই অপচন মানে যেটো বি দি আছে সেইটো শুদ্ধ হ'ব। পৰৱৰ্তী প্ৰশ্ন এইটো 2020 চনৰ ডিৰেক্টৰ অফ হেলথ সাৰ্ভিসৰ যেটো পৰীক্ষা আছিল তাত দিয়া আছিল অপজিট জেন্ডাৰ অফ ডিউক। ডিউক মানে কি হ'ব? ইয়াত অপচন বোৰ দিয়ে আছে, আনসাৰটো দিয়ে আছে বাৰু। আমি জানি লওঁ যে ড্ৰেক মানে ইতিমধ্যে আমি গম পালো। ড্ৰেক মানে আমি ইতিমধ্যে পাই আছো, ড্ৰেক মানে মাইকী পাতিহা। গতিকে আমাৰ এইটো নহব এক নম্বৰ অপচনটো। ডাচেছ। ডাচেছ মানে প্ৰিন্সেছ বুজায়। কাউন্টেছ মানে বুজায় দ্য ওয়াইফ অফ অর উইডো অফ এ কাউন্ট অর এন আর্ল। গতিকে ওয়াইফ অফ এ ডিউক ইজ কি হ'ব? ডাচেছ। ডিউকৰ যিজন ঘৈণীয়েক হ'ব তেওঁক ডাচেছ বুলি ডাচেছ বুলি কোৱা হয়। গতিকে অপচন আমাৰ কাৰণে বি শুদ্ধ উত্তৰ হ'ব। এইটো বহুত দৰকাৰী প্ৰশ্ন, মানে যিকেইটা আপোনাৰ এই ইয়াৰ ইয়াতে মেনশ্যন কৰি দিয়া আছে এটা বহুত বেছি দৰকাৰী হয়। আপোনাৰ কাইণ্ডলি নোট ডাউন কৰি ল'ব। এনে ধৰণৰ প্ৰশ্ন প্ৰায় পৰীক্ষাত দিয়া থাকে। ইয়াত চাওক ডিউক মানে কি বুজাইছে? ডিউক ইজ এ মেল হোল্ডিং অফ দ্য হাইয়েষ্ট হেৰিডিটাৰী টাইটেল ইন এ ব্ৰিটিছ এণ্ড চাৰ্টিন আদাৰ পেয়েৰেছ। আমি এনেই সহজ অৰ্থত ৰাজকুমাৰ বুলিও ক'ব পাৰোঁ। পৰৱৰ্তী প্ৰশ্ন হোৱাট ইজ দ্য ফিমেল হৰ্চ কল্ড? ফিমেল হৰ্চটো কি বুলি ক'ম? জেনি হৈছে এডাল্ট ফিমেল ডংকি। গতিকে আমাৰ জেনিটো নহ'ব। পেন ইতিমধ্যে পাইছোঁ, মাইকী ৰাজহাঁহ। ডাক গজ হ'ব। গতিকে আমাৰ কি হ'ব? ইয়াতে মেয়াৰ হ'ব। অপচন আমাৰ ডি শুদ্ধ উত্তৰ হ'ব। পৰৱৰ্তী প্ৰশ্ন হোৱাট ইজ দ্য ফেমিনিন জেন্ডাৰ অৰ ৱৰ্ড ফৰ এ বেচেলাৰ? বেচেলাৰ মানে অবিবাহিত। এতিয়া অবিবাহিত যেতিয়া মেল হ'ব তাক আমি কম, মানে পুৰুষ মানুহ যদি বিবাহ নোহোৱাকৈ আছে তাক আমি কম বেচেলাৰ। তেন্তে আমাক ক'ব লাগে যে অবিবাহিতা মানে বিয়া নোহোৱা ছোৱালীজনী ক'ব লাগে। গাৰ্ল নহ'ব, মেইড নহ'ব, লেডিও নহ'ব, স্পিনষ্টাৰ অবিবাহিতা বা কুমাৰী আমি যাক কম
গতিকে আমাৰ অপশ্যন এ শুদ্ধ উত্তৰ হ'ব কোৱেশ্চন নম্বৰ 8 এটো 2020 চনৰ ডাইৰেক্টৰ অফ হেলথ সাৰ্ভিসৰ পৰীক্ষা দিয়া আছিল হোৱাট ইজ দ্য অপোজিট জেন্ডাৰ অফ স্টেগ স্টেগ মানে হৈছে মেল ডিয়াৰ গতিকে আমি ক'ব লাগে যে ফিমেল ডিয়াৰটোক আমি কি বুলি কম ইউ নহব এটো ভেৰি হয় নেনি হলে ফিমেল গট বুজায় ভিক্সেন ফক্সৰ অপোজিট হয় গতিকে হিন্দ মানে বুজায় ফিমেল ডিয়াৰ হৰিণীক বুজাবৰ কাৰণে আমি এটো ব্যৱহাৰ কৰোঁ পৰৱৰ্তী প্ৰশ্ন হোৱাট ইজ দ্য মেস্কুলিন জেন্ডাৰ অফ ৱৰ্ড অফ উইডো উইডো মানে হৈছে বিধৱা যিজন মানুহৰ স্বামী ঢুকাইছে এতিয়া আমি ক'ব লাগে যিজনৰ ঘৈণীয়েক ঢুকাইছে তেওঁক আমি কি বুজাম বিপত্নীক যিটো কোৱা হয় অসমীয়া শব্দ হেতু ক'ব লাগে ইয়েছ অফ হাজবেণ্ড এটো নহব বেচেলৰ ইটো মানে নহব কুইন নহব ৱেডৱাৰ ৱেডৰ মানে হৈছে বিপত্নীক যিজন মানুহৰ পত্নী ঢুকাইছে গতিকে আমি এটো অপশ্যন হ'ব কোৱেশ্চন নম্বৰ 10 হোৱাট ইজ দ্য ফিমেল জেন্ডাৰ অফ মংক মংক মানে সন্ন্যাসী বুজায় গতিকে যদি আমি কওঁ এটো মেল সন্ন্যাসী যে পুৰুষ সন্ন্যাসী আমি ফিমেল বুজালে আমি কি কম লেস এটো নহয় লেডিও নহয় স্পিনষ্টাৰ নহয় নান 10 question number 10 D option correct what is the opposite gender of nephew nephew মানে ভতিজা ভাগিনী এদৰা বুজায় যদি নান এটো নহয় হোস্টেজ নহয় nephews নহয় নাইস NIECE নাইস মানে nephew মানে ভতিজা নাইস মানে ভতিজি গতি অপশন নম্বৰ কেনে এই শুদ্ধ উত্তৰ what is the opposite gender of dog dog হলে কি হ'ব dog হলে বিচ হয় আমি নিশ্চয় সকলে জানো ডগৰ অপোজিট হ'ব বিচ opposite gender of dog is bitch question number 13 what is the opposite gender of bull ইয়াৰ opposite gender কি হ'ব cattle নহয় hind নহয় bullock নহয় ইয়াৰ opposite gender হ'ব bullৰ opposite gender হয় cow গাই গৰু গতিকে অপশ্যন বি শুদ্ধ উত্তৰ হ'ব question number 14 what is the opposite gender of bridegroom bridegroom মানে bachelor নহব আমি জানো husband নহব গতিকে ইয়াতে কি হ'ব গ্ৰুম নহব গতিকে কি হ'ব ব্ৰাইড ব্ৰাইডগ্ৰুম মানে দৰাৰ বিপৰীত কইনা হ'ব সেইকাৰণে আমি শব্দ এটা পাওঁ যে মেকআপ কৰোতে ব্ৰাইডেল মেকআপ আমি নিশ্চয় আমি সকলোৱে জানো শব্দটিৰ সৈতে পৰিচিত yes what is the opposite gender of mare mare মানে কি বুজায় ফিমেল হৰ্স গতিকে আমাক যদি মতা হৰ্সটো বুজা মানে পুৰুষটো বুজাব লাগে মেল হৰ্সটো বুজাবলৈ তেতিয়া আমি কি কম ষ্টেগ নহয় ফক্স নহয় উইচ নহয় ষ্টেলিয়ন মানে মেল হৰ্সটো বুজাবৰ কাৰণে ষ্টেলিয়ন শব্দ ব্যৱহাৰ কৰা হয় গতিকে কোৱেশ্চন নম্বৰ 15 এ শুদ্ধ উত্তৰ what is the opposite gender of poet কবি পুৰুষজনক বুজাবলৈ poet কোৱা হয় ইয়াৰ অপোজিট জেন্ডাৰ হ'ব poetess অপশ্যন নম্বৰ কাৰণে বি শুদ্ধ উত্তৰ হয় poetess মানে যদি কোনবা মহিলা কবি আছে তেওঁলোকক poetess বুলি কোৱা হয় what is the opposite gender of host আয়োজক আমি যেটো কও মেল হোস্ট যেটাক আমি হোস্ট বুলি কম গতিকে ইয়াৰ অপোজিট জেন্ডাৰ কি হ'ব hostess অপশ্যন নম্বৰ কাৰণে সি শুদ্ধ উত্তৰ হ'ব what is the opposite gender of you you মানে হৈছে ফিমেল শিপ ভেৰি গতিকে আমাৰ কি হ'ব ইয়াত চাওক বিচ মানে কুকুৰ লেডি মানে ফিমেল ডগ বুজাব ড্ৰেক মানে নহব গেন্ডাৰ মানে নহব গতিকে এটা আমাৰ কি হ'ব ইউ মানে ৰাম হ'ব ৰাম মানে বুজাব মেল শিপ ভেৰাক বুজাব what is the opposite gender of earl মানে বুজায় উচ্চ মৰ্যাদা সম্পন্ন সম্ভ্ৰান্ত ইংৰাজ ব্যক্তিৰ পদবী earl হলে নান নহব লেস নহব ডাক নহব গতিকে আমাৰ অপশ্যন যেটো এ দি আছে কাউন্টেছ আমাৰ শুদ্ধ উত্তৰ হ'ব পৰৱৰ্তী প্ৰশ্ন কোৱেশ্চন নম্বৰ 20 আৰু আজিৰ ভিডিওৰ লাষ্ট প্ৰশ্ন what is the opposite gender of tomcat মানে আসলতে বুজায় এ মেল ডমেষ্টিক ক্যাট মেল বুজাব এটা মনত ৰাখিব গতিকে এটো অপশ্যন নহব ডগ নহব ষ্টেলিয়ন নহব ইতিমধ্যে গম পাইছো গতিকে শি ক্যাট যদি আমি ফিমেল ক্যাট বুজাব যাও তেন্তে আমি শি ক্যাট লিখিব পাৰো যত তাৰ বিপৰীত আমি টম ক্যাট লিখো গতিকে এইখিনি আছিল আজিৰ ভিডিওৰ বিষয়বস্তু আশা কৰো আপোনালোকে ভিডিওৰ বিষয়বস্তু ভাল পাইছে আৰু এই ধৰণৰ প্ৰশ্ন আপোনালোক আৰু পাই থাকিব আপোনাৰ ভিডিওসমূহ
সদায় চাই থাকিব আৰু আপোনালোকৰ চিনাকি কোনোবা বন্ধু-বান্ধৱী এই ধৰণৰ পৰীক্ষাৰ বাবে যদি প্ৰস্তুতি চলাই আছে তেওঁলোকৰ সৈতে ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব আজিৰ ভিডিঅ' আপোনাৰ সম্পূৰ্ণকৈ চাবৰ বাবে অশেষ ধন্যবাদ আপোনালোকে বিনম্ৰ অনুৰোধ যদি প্ৰথমবাৰৰ বাবে এই চেনেলটি চাই আছে চেনেলৰ বিষয়বস্তু আৰু ইয়াৰ উপস্থাপন আপুনি ভাল পাইছে তেন্তে চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ আশা থাকিল আৰু ভিডিঅ'সমূহ লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিব থ্যাংক ইউ